আপনার সৰ্থেবাৰী কথা আপোনালোকে জানে। সৰ্থেবাৰী আপনার শৰাই বনায়, আমার বহুত মিটিঙত মোৰাদা বতৰ শৰাই দিয়ে। তেনেকৈ ল'ৰা ছোৱালীবিলাকে অনুকৰণ কৰিছে, মানে স্বাভিমানটো যেতিয়া নাথাকে নহয় মাক দেউতাকৰ পৰা মাক। মই আজি কিমান মিটিং কৰিলোঁ আৰু মই গোটেই অসমত মিটিং কৰিলোঁ, মাহটোত মোৰ ৬-৭খন মিটিং থাকে। আজিৰ পৰা কিছুদিন আগতে মই গৈছোঁ ঢকুৱাখানা, তাৰ পৰা গ'লোঁ টিংখাং, এতিয়া গ'লোঁ গোৱালপাৰা, এতিয়া গ'লোঁ মাৰ্ঘেৰিটা, এতিয়া গ'লোঁ পাছিঘাট। মই যেতিয়া মিটিংবিলাক অনুষ্ঠিত কৰোঁ, আজিৰ পৰা কিছুদিন আগতে ইয়াত মই আমাৰ শিক্ষক আয়ুক্তনীয়াৰ পৰা একেলগে ১৬খন কিতাপ পঢ়িছোঁ। মই শুৱালকুছিৰ পৰা শিপিনীয়ে বোৱা গামোচা লৈ এইবিলাক মানে কি বৰ ডাঙৰ কথা আছে। কিন্তু আমি মানে বহুত ক্ষেত্ৰত চব ক্ষেত্ৰতে কেজুৱেল, আৰু এই কেজুৱেল হোৱাৰ কাৰণে এই আপুনি ভাষাটো গাওঁতে আমি অচেতন বুলি কৈছিলোঁ এটা বাক্য। আমাৰ মানে অসমীয়া জাতি বহুত ক্ষেত্ৰত আমি অচেতন হৈ আছোঁ, আৰু সেইকাৰণে এই অসমীয়া জাতিটোক সঞ্জীৱনী সুধা দিবলৈ মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, ভট্টদেৱ, আপুনি চিন্তা কৰকচোন, আজিৰ পৰা ৫২২ বছৰ আগতে ভট্টদেৱে প্ৰথম গদ্য কথা গীতাৰ কথা ভাগৱতখন অনুবাদ কৰিছে। আমাৰ বহুতে নাজানে। মই সিদিনাখন গৈছোঁ আপোনাৰ ঢকুৱাখানাত, ২,০০০ ল'ৰা ছোৱালী আছে। ল'ৰা ছোৱালীবিলাকৰ মই প্ৰশ্নোত্তৰ তাত প্ৰশ্ন কৰিবলৈ গৈছোঁ। এজনী ছোৱালীয়ে মোক প্ৰশ্ন সুধিছে। প্ৰশ্ন সোধোতে কথা প্ৰসংগত মই ছোৱালীজনীক সুধিছোঁ, তাই মেডিকেল কৰিব খোজে। মই ফ্লৰেন্স নাইটিংগেলৰ নাম শুনিছা? নাজানো ছাৰ। এতিয়া গোৱালপাৰাত গৈছোঁ মই, তাতো মই সুধিছোঁ। দোষটো কিন্তু ল'ৰা ছোৱালী নহয়, মাক বাপেকবিলাকৰ বেছি। মই সলেদাই কৈছে, মোক পাইছে বহুত, তেখেতে মোক কমন কলেজত টুকাৰ পৰা পাইছোঁ। মোৰ দেউতা আমাৰ ঘৰৰ আটাইবোৰ শিক্ষক, মোৰ খুৰা, মোৰ মামা, মোৰ দেউতা, মাৰ হাউচৱাইফ আছে, দাদা, বাইদেউ, ভণ্টি, ভাইটি চব শিক্ষক। আৰু দেউতাই মোক ফোনটোৱে